Hello students, তো যিসকল ছাত্ৰ ছাত্ৰী HS বা HSLC 2026 দিবলৈ গৈ আছে তেওঁলোকৰ এটেন্ডেন্স शीट কি হয় সেই বস্তুটো জনাটো খুবেই প্ৰয়োজন। এটেন্ডেন্স शीट কি হয় তাত কেনেদৰে লিখিব লাগে বা কি লিখিব লাগে সেই গোটেইখিনি ডিটেইলছত আজি ডিসকাস কৰিম। তেন্তে আহা ভিডিওটো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে জানিব লাগিব যে এটেন্ডেন্স शीटটো আমাক কেতিয়া দিয়া হ'ব বা ক'ত দিয়া হ'ব। এটা তোমালোকে যেতিয়া এক্সাম দিবা মানে এক্সাম যেতিয়া ষ্টাৰ্ট হ'ব আৰু প্ৰথম এক্সামে হওক বা প্ৰত্যেকটা এক্সামতে কি হ'ব ধৰা গোটেইখিনি তোমালোকক কপি দিলে তাৰপিছতে কুৱেশ্যন পেপাৰ দিলে তাৰপিছতে দেখিবা এজন টিচাৰে তোমালোকক এখন এটেন্ডেন্স शीट সাইন কৰিব দিব। তাতে তোমালোকৰ সিগনেচাৰ কৰিব লাগিব বা তোমালোকৰ কি লিখিব লাগিব সেইখিনি পিছত দেখাই আছে বাৰু। তো সেইখিনি তোমালোকে তাত লিখি দিব লাগিব। এটা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰবলেমটো হয় যে তেওঁলোকে আগতীয়াকৈ জানি নাযায় যে তাত কি লিখিব লাগিব। বহুতো মানে এক্সামত যেতিয়া খবককৈ আনি পেলাই দি দিয়ে যে এইটো সিগনেচাৰ কৰা বা এইটো লিখা সেইটো লিখা তো তেনেকুৱা কোৱাৰ ফলত কি হয় ছাত্ৰ ছাত্ৰীসকল অলপ কনফিউজ হয় যিহেতু তেওঁলোকে আগতে নাজানে বস্তুবিলাক সেইবিলাক আগত মানে আচৰিত বস্তু এটা যেন পায় তেওঁলোকে। তো সেইকাৰণে মই আজি ভিডিঅ'ত সেইখিনি বস্তু দেখাই আছোঁ যে তোমালোকে কি কৰিবা একচুৱেলি। আৰু বহুতো ছাত্ৰ ছাত্ৰী কেতিয়াবা কি হয় ভুল হৈ যায় আনসাৰ शीटত সেই আনসাৰ शीट নহয় সৰি এটেন্ডেন্স शीटত লিখোতে ভুল কৰে আৰু ভুল কৰাৰ ফলত তেওঁলোকৰ কি হয় এক্সাম যেতিয়া দি থাকিব তেওঁলোকৰ সেইটো কথা চিন্তা আহি থাকে যে মই যে এটেন্ডেন্স शीटত ভুলকৈ লিখিলোঁ এতিয়া মোৰ এক্সামটো বেয়া হ'ব নেকি বা মোৰ এক্সামত মাৰ্কছবিলাক কাউণ্ট নহ'ব নেকি বা মোৰ বহীখন নাচাব নেকি। তো এনেধৰণৰ চিন্তাত তেওঁলোকৰ এক্সামটো বেয়া হৈ যায়। গতিকে সেইকাৰণে আমি আগতীয়াকৈ জনাটো উচিত যে আমি এটেন্ডেন্স शीटত কি লিখিম বা কি নিলিখিম সেই গোটেইখিনি ডিটেইলছত আজি ডিছকাছ কৰিব গৈ আছোঁ। তো এইখন হৈছে এটেন্ডেন্স शीट। তো এক্সেক্টলি মই জাষ্ট তোমালোকক ডেমোৰ কাৰণে দেখাইছোঁ এইটো কি লিখিব লাগিব। বাকী অলপ হয়তো বেলেগ ধৰণৰ হ'ব পাৰে এক্সামত অলপ হয়তো বেলেগ ধৰণৰ হ'ব পাৰে কিন্তু লিখা বস্তুকেইটা একেই। তো ইয়াতে কি হ'ব এটেন্ডেন্স शीट বুলি তাত লিখাই থাকিব লগতে ৰোল নম্বৰ আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ লিখা থাকিব আৰু ৰাইট চাইডে দেখিছা তোমালোকৰ যোনটো বক্স আছে সেই বক্সটোত তোমালোকৰ নিজৰ ফটো থাকিব ব্লেক এণ্ড হোৱাইট ফটো থাকিব। এতিয়া তলত দেখা ছাবজেক্ট চোৱা তোমালোকে তো ছাবজেক্টটো কি হ'ব ইংলিছ হ'ব পৰা এক্সাম্পল হিচাপে ধৰিছোঁ ইংলিছ বা বেলেগ বেলেগ ছাবজেক্ট হ'লে বেলেগ বেলেগ ছাবজেক্ট ইয়াত লিখা থাকিব। ছাবজেক্টটো অলৰেডি লিখা থাকিব তোমালোকে সেইটো লিখিব নালাগে। এতিয়া লিখিব লাগিব কি চোৱা ছেকেণ্ড পইণ্টটো চোৱা আনসাৰ স্ক্ৰিপ্ট চিৰিয়েল নম্বৰ। তো এই আনসাৰ স্ক্ৰিপ্ট চিৰিয়েল নম্বৰটো লিখিব লাগিব। তো আমি এইটো ক'ত পাম সেইটো আমি চাবলৈ গৈ আছোঁ। তো তোমালোকৰ যোনখন মেইন কপি সেইখনটো দিয়া হ'ব। তো ইয়াতে চাবা আমাৰ যোনখন আনসাৰ কপি দিব আমাক লিখিবলৈ তাতে চাবা তোমালোকৰ ওপৰত ৰাইট কৰ্নাৰত এটা নম্বৰ থাকে চবৰে বেলেগ বেলেগ তোমাৰ বেলেগ হ'ব তোমাৰ লগৰটো বেলেগ হ'ব চবৰে বেলেগ বেলেগ থাকে। এইটো যোনটো নম্বৰ দেখিবা সেইটোৱে নম্বৰ হৈছে আমাৰ বুকলেট নম্বৰ অৰ্থাৎ আনসাৰ স্ক্ৰিপ্ট নম্বৰ। তো ইয়াতে আছে 1313517। তো আমি সেইটো কি কৰিব লাগিব চোৱা তো এইটো আমি লিখি দিলোঁ। তাৰপিছতে চাবা তোমালোকে ছিগনেচাৰ অফ দ্য কেণ্ডিডেট উইথ ডেট। তো তোমালোকে কি কৰিবা ছিগনেচাৰ কৰিব লাগিব তোমালোকৰ নিজৰ ছিগনেচাৰ। এতিয়া তোমালোকৰ ইয়াতে ছিগনেচাৰ বোলোতে তোমালোকে নিজৰ নামটো লিখিলে হ'ল। তোমালোকৰ নিজৰ নামটোৰ ওপৰত লিখিলা আৰু কি কৰিবা ডেটটো দিবা মানে যোনটো ডেটত ধৰি লোৱা প্ৰথমতে তোমালোকৰ এক্সামটো আছে HSLC ক্ষেত্ৰত 10 তাৰিখে আছে HSৰ ক্ষেত্ৰত 11 তাৰিখে আছে। তো ধৰি লোৱা প্ৰথম এক্সামটো যদি দিবলৈ যোৱা মই ধৰিছোঁ যে HSৰ এজনে লিখিছে যে তেওঁ ইংলিছৰ এক্সামত লিখিছে তেওঁলোকৰ ডেটটো কিমান থাকিব 11ত থাকিব। তো গতিকে 11 আমাৰ কিমান থাকিব 11/02/2026। তো এনেদৰে তোমালোকে কি কৰিবা নিজৰ নামটোৰ ওপৰত লিখিবা আৰু তলত ডেটটো দিবা। এতিয়া ধৰিলোঁ মোৰ নামটো XYZ আৰু তলতে মই কি কৰিলোঁ ডেটটো লিখি দিলোঁ। এতিয়া তলৰ যোনটো ছিগনেচাৰ আছে ছিগনেচাৰ অফ এক্সটাৰ্নেল এক্সামিনাৰ উইথ ডেট। তো ইয়াতে তোমালোকৰ কোনো ধৰণৰ ছিগনেচাৰ কৰিব নালাগে। এইজন হয়তো এক্সটাৰ্নেলো থাকিব পাৰে ইনভিজিলেটৰো থাকিব পাৰে তো সেইটো চাই ল'বা তোমালোকে। তো ইয়াত কোনো তোমালোকৰ দৰকাৰ নাই একো ছিগনেচাৰ কৰিবলৈ। ইয়াতে যোনজন ইনভিজিলেটৰ থাকিব তেওঁলোকে কি কৰিব ইয়াত ছিগনেচাৰ কৰিব। বাকী ইয়াৰে লিখিবলগীয়া দুটা বস্তুৱে আছে এটা হৈছে আনসাৰ স্ক্ৰিপ্ট চিৰিয়েল নম্বৰটো আৰু ছিগনেচাৰ অফ দ্য কেণ্ডিডেট উইথ ডেট নিজৰ ছিগনেচাৰ আৰু ডেটটো দিব লাগিব। তো ইয়াতে তোমালোকে যোন তেতিয়া আনসাৰ স্ক্ৰিপ্ট চিৰিয়েল নম্বৰটো লিখিবা তেতিয়া অলপ সাৱধান হ'বা অলপ নম্বৰবিলাক মিলাই চাবা যিহেতু এইবিলাক লিখাৰ মেইন ৰিজনটো হৈছে বাই চান্স যদি এনেকুৱাটো নহয় ধৰা কিন্তু বাই চান্স যদি কেতিয়াবা কপিখন হেৰাইও যায় তেতিয়াহ'লে তোমালোকৰ আনসাৰ স্ক্ৰিপ্টখন বিচাৰিবলৈ এই নম্বৰটো দি পেলাই সুবিধা হ'ব। গতিকে সেই নম্বৰটো তোমালোকৰ লিখি ৰাখে। গতিকে আনসাৰ স্ক্ৰিপ্ট নম্বৰটো তোমালোকে খুব সাৱধানে চাই ভালদৰে ভৰাবা অলপ মানে বেছি হুৰাহুৰি নকৰিবা। তো এইখিনি আছিলে আশা কৰিছোঁ তোমালোকে গোটেইখিনি এটা বুজি পাইছা। আৰু বাকী ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে তেওঁলোকৰতো টেষ্ট পেপাৰ ওলোৱা নাই। তো আমাৰ এপত তোমালোকে পাবা টেষ্ট পেপাৰ PDF আকাৰত
বিভিন্ন ডিষ্ট্ৰিক্টৰ আৰু প্ৰত্যেকটা ষ্ট্ৰীমৰ। তো মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দিম, তাত গৈ তোমালোকে ডাউনলোড কৰি পঢ়িব পাৰিবা। তেন্তে আজি ভিডিঅ'টো শেষ কৰোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।